উজান বজাৰত আছো আৰু এই উজান বজাৰ শ্বহীদ ন্যাসৰ ভৱনৰ সন্মুখৰ পৰিৱেশ ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰী যি মূল্যবৃদ্ধি আৰু এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে আশ্চৰ্য প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাইছো আছুৰ যিসকল কৰ্মকৰ্তা তেওঁলোকে হাতত আলু পিঁয়াজ পিন্ধি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বজাৰত লাগিছে যদি চৰকাৰ আছে হৈ মূল্যবৃদ্ধি ৰোধ কৰক যোগান বিভাগ হাই বিভিন্ন ধৰণে তেওঁলোকে ইয়াত প্লেকাৰ্ড তেওঁলোকে তৈয়াৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে মই দেখুৱাইছো এই মুহূৰ্তত আলু পিঁয়াজ লৈ পটলৰ মালা পিঁয়াজৰ মালা আলুৰ মালা লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আছুৰ নেতৃত্ব আছে তেওঁলোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম এই মুহূৰ্তত মই কামৰূপ জিলাৰ সম্পাদকৰ ওচৰলৈ যাব হয় সদৌ অসম ছাত্ৰ সন্থাৰ মৰ্মে আমি আজি ইয়াতে মূল্যবৃদ্ধিৰ কাৰণে ওলাই আহিছোঁ কাৰণ সাধাৰণ জনতাই যিহেতু ভুগিব লগা হৈছে কাৰণ ৰান্ধনীশালত যিহেতু ৰান্ধনীয়ে বনাব যাওঁতে অশেষ কষ্ট ভুগিব লগা হৈছে কাৰণ ৰাইজে এই কথাটো মূল্যবৃদ্ধি হোৱাটো কেতিয়াও নিবিচাৰে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ পৰাই যে যিসমূহ মূল্যবৃদ্ধি কৰিছে সেইসমূহত ৰান্ধনীসকলে ৰান্ধনীশালত গৈ জানো মানে কম দামত জানো বস্তুখিনি ক্ৰয় কৰি আনি তেওঁলোকে ৰন্ধা বঢ়া কৰিব পাৰে এইখিনি আজি এই প্ৰতিবাদৰ পৰা মূল্যবৃদ্ধি অত্যাধিক হাৰত বৃদ্ধি হৈছে সেইটো কাৰণে সকলোৰে প্ৰব্লেম হৈছে সেয়াই দামটো অলপমান কমি যায় যাতে দুখীয়া বোলে অলপমান সকাহ পায় সৰ্বসাধাৰণ চলিব নোৱাৰি এতিয়া হয় আছুৰ শিক্ষা সম্পাদক সদৌ অসম ছাত্ৰ সন্থাই আজি এই অসমৰ প্ৰতিখন জিলা সদৰ ৰাজপথত এই ধৰণে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু অসম চৰকাৰে আমাৰ স্পষ্ট সকিয়নি যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথাই ইয়াৰ বিৰুদ্ধে যি প্ৰতিবাদ আছে এই প্ৰতিবাদ অব্যাহত থাকিব আৰু প্ৰতিবাদ অব্যাহত থাকিব দেখুৱাইছো এই মুহূৰ্তত আছুৰ শিক্ষা সম্পাদকগৰাকীৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিলো আৰু এই মুহূৰ্তত মই দেখুৱাইছো শ্বহীদ ভৱনত এক প্ৰতিমানমুখৰ পৰিৱেশ আৰু ক্ৰমাৎ এই ৰেলী বাহিৰ হৈ অহা পৰিলক্ষিত হৈছে আৰু শ্বহীদ ন্যাসৰ ভৱনেদি তেওঁলোকে লতাশিল অভিমুখে এই ৰেলী বিক্ষোভ কাৰ্যসূচী তেওঁলোকে আগবঢ়াই নিছে আৰু পৰিৱেশটো মই পোনপটীয়াকৈ দেখুৱাইছো আৰু অত্যাৱশ্যকীয় সামগ্ৰী যি দাম বৃদ্ধি আৰু এই দাম বৃদ্ধি প্ৰতিবাদত আছুৱে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু আছু কৰ্মীসকলে এই ধৰণে তেওঁলোকে হাতত প্লেকাৰ্ড লৈ আলু পিঁয়াজৰ মালা লৈ আহিব লগা হৈছে আৰু দৈনন্দিন যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰতিবিধ সামগ্ৰীৰ দাম প্ৰতিদিনতে বৃদ্ধি পাইছে আৰু নিৰ্বাচনৰ পাছত আলু পিঁয়াজকে আদি কৰি সকলো ধৰণৰ খাদ্যবস্তু সামগ্ৰীৰ দাম বৃদ্ধিয়ে ৰাইজক জোৰ লগাৰ পৰিলক্ষিত হৈছে আৰু তাৰ প্ৰতিবাদতে আছো এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ আমি প্ৰতিবাদ সাব্যস্ত কৰিছো বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিছো আমি যোগান বিভাগক সকীয়াই দিছো যে যোগান বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু যেহেতু যোগান বিভাগ ব্যৰ্থ হৈছে যোগান মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে তাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ যে মূল্য বৃদ্ধি হৈছে এই দাম কমাবৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগভাগ ল'ব লাগে আৰু দাম কমাই ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ ৰাইজে এতিয়াও বজাৰত বস্তু কিনিব নোৱাৰা অৱস্থা সৃষ্টি হৈছে এসাঁজ খাই এসাঁজলৈ চিন্তা কৰিব লগা হৈছে গতিকে দাবী জনাইছো অতি সোনকালে খাদ্য বস্তুৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে নিৰ্বাচনৰ ঠিক দুদিন পিছৰ পৰাই খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় দাম বৃদ্ধি হৈছে এইটো হ'ব নোৱাৰে কাৰণ সাধাৰণ মানুহে কি কয় সাধাৰণ মানুহে চিন্তা কৰিছে এসাঁজ খাই আৰু এসাঁজ কেনেকৈ খাব পাৰোঁ গতিকে এসাঁজ খাই আন এসাঁজলৈ চিন্তা কৰিব লগা হৈছে গতিকে অতি সোনকালে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে আৰু চৰকাৰে সাধাৰণ ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ হয় ভাস্কৰ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ